বছৰৰ সমাগম দিবলৈ নাই মোৰ কোনো যোগ্য উপহাৰ চেনেহৰ চিন মোৰ মৰমৰ মালা নাপালো বিচাৰি মই পৰম তৃষ্ণা নমস্কাৰ প্ৰথমে আপোনালোকৰ চেনেললৈ আমি শুভেচ্ছা জনাইছোঁ আমাৰ শংকৰদেৱ শিশু নিকেতন ধৰমটোলে 2001 চনৰ 11 জানুৱাৰীৰ দিনাই মানে প্ৰতিষ্ঠা হৈছিল আৰু এতিয়া আজি আহি 25 বৰ্ষত ভৰি দিছেহি বৰ্তমান আমি ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছোঁ আজিৰ পৰাই আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ আমাৰ গোটেই বছৰ জুৰি চলি থাকিব আৰু ইয়াত আমি স্থানীয় সকলো লোকৰে সহায় সহযোগ আমি লাভ কৰিছোঁ আৰু ভৱিষ্যতলৈ আমি গোটেই বছৰজোৰাত আমাৰ যিমানবিলাক কাৰ্যসূচী চলি থাকিব সকলোবিলাক যাতে আমাৰ জনসাধাৰণে সহায় সহযোগ কৰে তাৰ আমি আশা ৰাখিছোঁ আৰু আজি যি কাৰ্যসূচী চলি আছে এই কাৰ্যসূচী আমাৰ সফলভাৱে ৰূপায়িত হৈ গৈছে ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিচিত্ৰ অনুষ্ঠান চলি আছে কালচাৰেল অনুষ্ঠান চলি আছে আৰু ইয়াৰ পিছতে আমাৰ এই কালচাৰেল প্ৰগ্ৰামৰ পিছতেই আজি অনুষ্ঠানৰ সমাপ্তি ঘটিব আৰু ইয়াত আমাৰ স্থানীয় যিসকল লোকে অশেষ চেষ্টা কৰি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰি থৈ গ'ল এইসকল লোকক আমি সুঁৱৰিছোঁ আজি শ্ৰদ্ধাৰে স্মৃতি তৰ্পণো হৈ গৈছে আৰু আমাৰ 25 বছৰ উপলক্ষে আজি আমাৰ 25খন পতাকা উত্তোলন কৰা হৈছে ইতিমধ্যে গতিকে ইয়াত আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আমাৰ মুখ্য পৃষ্ঠপোষক হিচাপে ৰাখিছোঁ আৰু আমাৰ কাৰ্যকৰী কমিটিৰ সভাপতি আমাৰ দিগন্ত তকবি ডাঙৰীয়া আমাৰ মাজত আছে আমি তেওঁলোকৰ অশেষ প্ৰচেষ্টাত আমি আজি আমাৰ কাৰ্যসূচীভাগ সফলভাৱে ৰূপায়িত কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ